Hello friends, welcome to my YouTube channel. মই আজি ক্লাছ 10ৰ অনুশীলনী 1.1ৰ কুৱেশ্যন নম্বৰ 1 আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1টো হৈছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গহাও উলিওৱা। তো ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি ইয়াৰ ৰোমান 1টো মই কৰিম 135 আৰু 225। 200 ইয়াৰে যিটো ডাঙৰ 135 আৰু 225 ডাঙৰ যিটো সেইটো লিখিম আগত 125। এতিয়া 135ৰে 225ক ডিভাইড কৰিম, হৰণ কৰিম। কেইবাৰ যায়? একবাৰ। 135 90 থাকে। এতিয়া 135 ইনটু 1 প্লাছ যিটো বাকী আছে এইটো লিখিব লাগিব 90। এতিয়া ইয়াৰে 135টো ইয়াতে আনিম 135 এইটো 135ক আৰু 90ৰে ডিভাইড কৰিম 90 একবাৰ 90 কিমান থাকে 45 90 ইনটু 1 এটা ভাগে কিমান 45 এইটো ভাগফলেৰে 90ক পূৰণ কৰিব লাগিব আৰু ভাগে এইটো পাম আমি 135 পাম। এতিয়া আকৌ এই 90টো ইয়াতে লিখিম 90 লিখিলোঁ। ইয়াৰে 45 90ক 45ৰে ডিভাইড কৰিম কিমান হয় দুইবাৰ গ'লে 90 তে ভাগে 0 ইনটু 2 প্লাছ 0। গতিকে ইয়াৰে 135 আৰু 225ৰ গহাও হ'ব এইটো। এতেকে নিৰ্ণয় গহাও হ'ব 45। এইটো হ'ল ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি উলিওৱা গহাও। নেক্সট 2 নম্বৰটো 196 আৰু 38220 সলিউশন ইয়াৰে কোনটো ডাঙৰ এইটো ডাঙৰ 38220 গতিকে এইটো আগতে লিখিম 38220 এইটো আগতে লিখিম। এতিয়া 38220ক আমি 196ৰে ডিভাইড কৰিম 38220 196 কেইবাৰ যায় ফাৰ্ষ্টত আমি 382 তিনিটা সংখ্যা ল'ম একবাৰ 196 6 এরপরে এক ধারে 12 6 বা এক ধারে গেলে 12 1 এক ধারে গেলে 12 12 12 6 গেলে 6 তাৰপিছত ইয়াতে 7 থাকিল 7ৰ পৰা 9 গ'লে 8 8 থাকিব আৰু ইয়াতে থাকিল 2 2ৰ পৰা 1 গ'লে 1 তাৰপিছত 2 নামিব ইয়াতে কেইবাৰ যাব 9 বাৰ 9 বাৰ মত গ'লে কিমান যায় 1764 এইটো 12ৰ পৰা 4 গ'লে 8 তাৰপিছত থাকিব ইয়াতে থাকিল 5 ইয়াৰ পৰা 1 ধাৰি গ'লো 15 15 পৰা 6 গ'লে 9 ইয়াতে আৰু না শূন্য নামিব ইয়াতে কেইবাৰ যায়
পাঁচবারে যাব হয় 5 6 গুণ 30 শূন্য হাতে থাকিল 3 5 9 গুণ 45 48 হাতে থাকিল 4 5 গুণ 5 9 এতিয়া 196 ইনটু 195 প্লাস 0 ভাগে 0 থাকিব এতিয়া গহাও কি হ'ব 196 হ'ব গহাও নিৰ্ণয় গহাও হ'ব 196 এটাকে নির্ণয় গহাও 196 নাম্বার 3 867 আৰু 255 সলিউশন এক আমি কি কৰিম ইয়াৰ ভিতৰত কোনটো ডাঙৰ 867 টো আগত লিখিলো 867 ক 255 ৰে ডিভাইড কৰিম 867 কেইবাৰ যাব তিনিবাৰ 3 5 গুণ 15 5 হাজার থাকিলে 3 5 গুণ 15 16 6 হাজার থাকিলে 3 2 গুণ 6 7 2 0 1 0 2 এতিয়া 255 ইনটু 3 ভাগে কিমান 102 আকৌ এই 255 টো ইয়াতে লিখিম 255 কিহেৰে ডিভাইড কৰিম 102 ৰে ডিভাইড কৰিম 102 255 ক 102 ৰে ডিভাইড কৰিলো এবাৰ 104 1 5 1 204 হ'ব দুইবাৰ 204 1 5 51 হয় 2 into 2 plus 51 102 51 into 2 plus 0 কিমান বাৰ যাব 102 51 ৰে ডিভাইড কৰিলে 2 102 ডিভাইড কিমান থাকে ইমান ইয়াতে লসাগু গহাও কিমান হ'ব 51 এটাকে নিৰ্ণয় গহাও হ'ব 51